নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শকসকল যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ধৰ্ণাস্থলী সচলত দিনে নিশাই অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকলে প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী চলাই আহিছে দিনে নিশাই ইয়াত এই ধৰ্ণাস্থলীত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ বাইদেউ আৰু তেখেতে তাত বক্তব্য আৰু মন্তব্য ৰাখিছে আহকচোন চাও বক্তব্য আৰু মন্তব্য তেখেতৰ দোকানদাৰী চলাই আছে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰিছে সেইবিলাক মানুহক আমি ৰাজনীতিৰ বাগজৰি দিয়াৰ কাৰণে আজি ১,২১,০০০ অংগনবাদী কৰ্মী আৰু সহায়িকাই আজি ইয়াত সচলত প্ৰতিবাদ কৰিবলৈ গোটেই অসমত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে মাতৃ সমাজ আপোনালোক জাগৃত হওক আজিৰ পৰাই ঘৰত গৈ ল'ৰা ছোৱালীক কওক যে বাবা তুমি ভালকৈ পঢ়া তুমি এজন ভাল পলিটিচিয়ান হোৱা পলিটিচিয়ান লাগিব তেতিয়াহ'লে আপোনাৰ সমাজ কেতিয়াও ব্যৱস্থা আপোনাৰ এই অধিকাৰবিলাক ৰাজনীতিৰ দিশবোৰ দিল্লীয়ে দিব লাগিব আৰু এই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আপোনালোকৰ ভাল সমাজ সংগঠকসকলক আপোনালোকে ৰাজনীতিবিদ বনাব লাগিব গতিকে আপোনালোকৰ যিবিলাক দাবী আছে এই দাবীবিলাক আমি চৰকাৰলৈ আমি লৈ যাম আমি বিৰোধী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে ইতিমধ্যে আমি বিধানসভাত দিবৰ কাৰণে আমি কুৱেশ্যন কৰিবৰ কাৰণে দিছোঁ কথা পাতিছে এই আপোনালোকৰ দাবীবিলাক লৈ যাম মই এটাই খালি আপোনালোকক অনুৰোধ জনাইছোঁ মাতৃ সমাজে যেতিয়ালৈকে ব্যৱস্থাবিলাক বুজি নাপাব মাতৃ সমাজে যদি ভাবে যে এইখন হাত পাতি লওঁতে আপোনালোকে যদি সমাজখনক বিপথে পৰিচালিত কয় দুটা কথা মনত ৰাখিব মই শেষত কৈছোঁ স্কুল বন্ধ কৰি মদৰ দোকান বৃদ্ধি কৰা চৰকাৰখন না মহিলাৰ কাৰণে আছে না যুৱ ভৱিষ্যতৰ কাৰণে আছে এই কথাটো মাতৃ সমাজে যদি নুবুজে তেতিয়াহ'লে আমাৰ ভৱিষ্যত যে অন্ধকাৰ এই কথাটো আপোনালোকে বুজিব লাগিব শেষত মই আপোনালোকক ঐক্যবদ্ধভাৱে যুঁজিবৰ কাৰণে আপোনালোকে সকলোৱে মিলাপ্ৰীতিৰে যেনেকৈ আমি যুঁজ নকৰোঁ কিয় ঐক্যবদ্ধভাৱে আমি যুঁজিব লাগিব সেয়ে মই আপোনালোকক অনুৰোধ জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি বিৰোধী দল হিচাপে আপোনালোকৰ যিবিলাক দাবী এই দাবীবিলাক যদি আমাৰ চৰকাৰ আহে কংগ্ৰেছ থাকোঁতে আঁচনিৰ কাৰণে এনেকুৱা টানাচাহি হোৱা নাছিলে গতিকে আমি আমাৰ যদি চৰকাৰ আমি গঠন কৰিব পাৰোঁ ডেফিনেটলি মহিলা সবলীকৰণৰ ক্ষেত্ৰত নাৰী ন্যায়ৰ ক্ষেত্ৰত আমি সংকল্প লৈছোঁ যে সঁচাকৈ আমি অৰ্থনৈতিকভাৱে নাৰী সবলীকৰণৰ ক্ষেত্ৰত আমি আগভাগ ল'ম শেষত আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আপোনালোকৰ যিবিলাক দাবী আছে এই দাবীবিলাক যাতে এই চৰকাৰখনৰ কাণত পৰে তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যে মাতৃ সমাজক লৈ পেলাই যিটো হেতালি খেলিছে তাক কেতিয়াও সহ্য কৰা নহ'ব তাকে কৈ মই মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ জয় হিন্দ জয় অসম চৰকাৰে বাকী চৰকাৰে সঞ্চালকৰ পৰা তেওঁলোকৰ স্মাৰক পত্ৰখন দিবলৈ আজি টাইমত এজন মানুহ তেওঁলোকে বেটী বচাও বেটী পঢ়াৰ কথা কয় তেওঁলোকে নাৰী সবলীকৰণৰ কথা কয় তেওঁলোকে মহিলাৰ কথা কয় মই বিজেপিটো দেখিছোঁ যিসকল মহিলা দেখিছোঁ এওঁলোকে মহিলাসকলে কোনো মহিলাৰ বিপদত তেওঁলোকে ওলাই নাহে তেওঁলোকে বিজেপি কৰিছে কাৰণে মহিলাৰ বিপদত বিজেপিৰ যদি মহিলাসকল ওলাই নাহে তেতিয়াহ'লে এওঁলোকে কোন মিলত মহিলাৰ কথা কৈছে এক বৃহৎ প্ৰশ্ন গতিকে আমি কৈছোঁ এই মহিলাসকলৰ যিবিলাক ন্যায্য দাবী আছে এই দাবীবিলাক সঞ্চালকে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে অতি সোনকালে প্ৰতিশ্ৰুতিবিলাক যাতে তেওঁলোকে যাতে সফল ৰূপায়ণ কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ মহিলা সমাজক লৈ আজি অৰুণোদয় হওক লাখপতি বাইদেউ হওক সকলোতে যিটো এখন জাল পেলাই লৈছে যে বিজেপি হোৱা তেতিয়াহে পাবা মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ পইচা পইচা আমাৰ দৰে সকলোবিলাকে কৰ কাটলৰ পইচাৰে অৰুণোদয় দিছে কৰ কাটলৰ পইচাৰে লাখপতি বনাইছে 1,47,000 কোটি টকা ধাৰৰ পইচাৰে বুজা আমি লৈছোঁ তেওঁলোকে উৎসৱ পাতিছে গতিকে মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ আমাৰ ধাৰৰ পইচাৰে মানুহক পইচা দিয়াৰ সময়ত বিপণালী কৰিব নোৱাৰিব ধাৰৰ বুজা আমি লৈছোঁ ধাৰ মাহে মাহে আকৌ এতিয়া 5 তাৰিখলৈ আকৌ 1,000 কোটি টকা ধাৰ ল'ব আপুনি হেলিকপ্টাৰ চলাব আপুনি আৰু আমাৰ মহিলাবিলাকক আন্দোলনত বহাই দিব এইটো বৰদাস্ত কৰা নহ'ব মুখ্যমন্ত্ৰী কৈছে মহিলাৰ লগত লৈ মহিলাৰ লগত হেতালি খেলাটো কোনো পধ্যেই